গুড মৰ্নিং ফ্ৰেণ্ডছ আপোনালোকে সকলোৱে গম পায় যে গভৰ্ণমেণ্ট এটা নটিফিকেশ্যন ওলাইছে আপাৰ আইডি কাৰ্ড বনাবৰ কাৰণে প্ৰতিটো ষ্টুডেণ্টৰ যিবিলাক এতিয়া হাই স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়ি আছে সিহঁতৰ আপাৰ আইডি কাৰ্ড আমি জেনেৰেট কৰিব লাগিব যিসকল ষ্টুডেণ্টৰ আগৰ পৰা অলৰেডি আধাৰ কাৰ্ড আমি ডাইচত এণ্ট্ৰি কৰি দিছিলোঁ সেইসকল ষ্টুডেণ্টৰ আপোনালোকে আপাৰ কাৰ্ড জেনেৰেট কৰিব পাৰিব চ' আপাৰ কাৰ্ড জেনেৰেট কৰিবৰ কাৰণে আপোনালোকৰ গাৰ্জেনৰ কনসেন্ট লোৱাটো বাধ্যতামূলক হয় গাৰ্জেনৰ কনসেন্ট নলোৱাকৈ আপোনালোকে আপাৰ কাৰ্ড আইডি জেনেৰেট কৰিব নোৱাৰে আৰু লগতে আপোনালোকৰ গাৰ্জেনৰ ডিটেইলছ বিলাকো লাগিব আপাৰ আইডি কাৰ্ড বনাওঁতে সো আহক ফ্ৰেণ্ডছ আমি চাওঁ আপাৰ আইডি কাৰ্ড আমি কেনেকৈ বনাম সবচে ফাৰ্ষ্টত আপোনালোকে আহি যাব ক্ৰোম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে সাৰ্চত গৈ পেলাই লিখিব udice+.gov.in সো udice+.gov.in মই লিখি পেলাই আপোনালোকে ইয়াতে সাৰ্চ কৰি পেলাই দেখাই আছে সাৰ্চ কৰিব তাৰপিছত আপোনালোকে প্ৰথম যিটো পেজটো দেখা পাই আছে পেজত ফাৰ্ষ্টতে আপোনালোকে দেখা পাই আছে udice plus school data capture মই আপোনালোকক জুম কৰি পেলাই দেখাই দিছো ফাৰ্ষ্ট অপচনটো তাত গৈ পেলাই আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট সাইডত স্ক্ৰল কৰি পেলাই আহিব আৰু গৈ পেলাই আপোনালোকে যোনটো ষ্টুডেন্ট মডিউল দেখা পাই আছে ষ্টুডেন্ট মডিউলত গৈ পেলাই আপোনালোকে ক্লিক কৰিব কাৰণ আমি আপাৰ আইডি কাৰ্ড ষ্টুডেন্টৰ বনাব গৈ আছে সো ষ্টুডেন্টৰ মডিউলত গৈ পেলাই যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টেট সিলেক্ট কৰিবলৈ আহিব সো আপোনালোকে ষ্টেট লগইনত গৈ পেলাই ষ্টেট সিলেক্ট কৰি ল'ব ষ্টেট সিলেক্ট কৰাৰ পিছত আপোনালোকে যেনেকা নৰমালি ইউডাইস খোলোতে আপোনালোকে যেনেকা লগইন কৰি ইউজাৰ আইডি পাসওয়ার্ড দি পেলাই আপোনালোকে লগইন কৰি ল'ব সো ফ্ৰেণ্ডছ এটা ষ্টেট সিলেক্ট কৰি পেলাই মই আপোনালোকক লগইন কৰি পেলাই অলৰেডি দেখাই দি আছো লগইনে আছে সো আপোনালোকে ষ্টেট সিলেক্ট কৰি লওক মই আসাম ষ্টেট সিলেক্ট কৰিছো গোট গৈ পেলাই এতিয়া ক্লিক কৰি আছো গোট গৈ পেলাই ক্লিক কৰাৰ লগে লগে আপোনালোকে যদি লগইন কৰা নাই লগইন কৰি ল'ব ইউজাৰ আইডি এণ্ড পাসওয়ার্ড দি পেলাই লগইন যেতিয়া কৰিব লগইন কৰাৰ পিছত আপোনালোকৰ যোনটো পেজ আছে এনেকুৱা দেখা পাব আপোনালোকে যোনটো প্ৰথম যোনটো পেজ আছে 2024-25 এখন যোনটো অপচন দেখা পাইছে অৰেঞ্জ কালাৰ তাত গৈ পেলাই আপোনালোকে ক্লিক কৰিব যেতিয়া ইয়াত গৈ পেলাই ক্লিক কৰিব ইয়াত অপচনটো এনেকুৱা আহিব পপ আপ ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত আপোনালোকে চাওক মই দেখাই আছো আপোনালোকে ক্লোজ কৰাৰ পিছত চাব লেফট সাইডত এটা অপচন দেখা পাই আছে আপোনালোকে কিছুমান অপচন দেখা পাব লেফট সাইডত হে লেফট সাইডৰ অপচন বিলাকত আপোনালোকে গৈ পেলাই চাব আপাৰ মডিউল বুলি এটা অপচন দেখা পাব মই দেখাই দি আছো আপোনালোকক সব আপাৰ মডিউল লিষ্ট অফ অল ষ্টুডেন্ট দেন তাৰ পিছত আছে আপাৰ মডিউল হে আপাৰ মডিউল অপচনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব লাগিব সো মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত চাব ফ্ৰেণ্ডছ এনে ধৰণে আপোনাৰ ওচৰত পেজ খুলি পেলাই আহিব সো ওপৰত গৈ পেলাই আপোনালোকে চাব ক্লাছ এণ্ড গ্ৰেড হে ক্লাছ এণ্ড গ্ৰেড গৈ পেলাই আপোনালোকে ক্লাছ এটা সিলেক্ট কৰি ল'ব লাগিব সো যেতিয়া আপুনি ক্লাছ সিলেক্ট কৰিব ক্লাছ সিলেক্ট কৰাৰ পিছত কিছুমান ডিটেইলছ দেখা পাব ষ্টুডেন্ট বিলাকৰ হে ডিটেইলছতে আপোনালোকে চাব যিবিলাকৰ ষ্টুডেন্ট বিলাকৰ জেনাৰেট হৈ গৈছে তাত জেনাৰেট অপচন দেখাব নহলে সেই অপচনটো ডিজেবল থাকিব সো এতিয়া মই গৈ পেলাই ইয়াত ক্লাছ সিলেক্ট কৰি পেলাই আপোনালোকক ইয়াত দেখাই দি আছো সো ফ্ৰেণ্ডছ গ্ৰেডত যাব ইয়াত সিলেক্ট ক্লাছত যাব সিলেক্ট ক্লাছত গৈ পেলাই ক্লাছ সিলেক্ট কৰিব যেতিয়া ইয়াতে সব হাই স্কুলৰ মই দেখাই আছো 9 and 10 সো আপোনালোকে এটা ক্লাছ সিলেক্ট কৰি ল'ব ৰাইট সাইডে স্ক্ৰল কৰি পেলাই যাব গো অপচন যোনটো দেখা পাইছে সেকশনৰ ওচৰতে সেই গো অপচনত গৈ পেলাই আপোনালোকে ক্লিক কৰি দিব ক্লিক যেতিয়া কৰিব ক্লিক কৰাৰ লগে লগে চাব ষ্টুডেন্টৰ ডিটেইলছ বিলাক আপোনালোকৰ ওচৰত এতিয়া বৰ্তমান প্লেস আউট হৈ গৈছে সো ফ্ৰেণ্ডছ এতিয়া আপোনালোকে গোটেই ষ্টুডেন্টৰ ডিটেইল দেখা পাই আছে সো মই আপোনালোকক আগতে কৈছিলো আপাৰ আই কাৰ্ড যিবিলাকৰ আধাৰ কাৰ্ড আছে সেই কলৰে আপাৰ আইডি কাৰ্ড আপোনালোকে বনাব পাৰিব আধাৰটো মেন্ডেটৰী হয় সো ফ্ৰেণ্ডছ চাওক ৰাইট সাইডত দেখা পাই আছে আপোনালোকে এটা অপচন একশন বুলি কৈ পেলাই সেই একশন অপচনতে চাব আপোনালোকে ইয়াত যোনটো অপচন দেখা পাই আছে ইয়াত জেনাৰেট যোনটো আছে এইবিলাক অপচন ইয়াত ডিজেবল হৈ আছে ডিজেবল হোৱা অৰ্থ এইটো হ'ল যে আপোনালোকৰ যোনটো তাৰ ডিটেইলছ ষ্টুডেন্ট প্ৰফাইলত ফিল আপ কৰোঁতে ডিটেইলছ বিলাক ভালকে ফিল আপ হোৱা নাই বা কিছুমান ডিটেইলছ থাকি গৈছে বা আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰটো তাত ভেৰিফাই কৰা নাই সো ইয়াত চাওক গোটেই ষ্টুডেন্টৰ মই দেখাই আছে সব ডিজেবল হৈ আছে সো ডিজেবল হলে ষ্টুডেন্ট আপনি আপাৰ আই কাৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব নোৱাৰিব জেনাৰেট কৰিব নোৱাৰিব সো ফ্ৰেণ্ডছ মই এটা বেলেগ এটা ক্লাছত জেনাৰেট সিলেক্ট কৰি পেলাই মই আপোনালোকক দেখাই দি আছো এতিয়া মই ক্লাছ সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত আকৌ চাওক এতিয়া ৰাইট সাইড স্ক্ৰল কৰি পেলাই গৈছো দেখা পাই আছে আপোনালোকে একশনৰ তলত জেনাৰেট অপচন দেখা পাই আছে সো জেনাৰেটৰ অৰ্থ এইটো হ'ল যে ব্লাকৰ ষ্টুডেন্টৰ ডিটেইলছ আপোনালোকে দি ৰাখিছে সেই ডিটেইলছ বিলাক ইয়াত ফিল আপ যেতিয়া কৰিব আপাৰ আই কাৰ্ড আপোনালোকে বনাই ল'ব পাৰিব সো ফ্ৰেণ্ডছ চাওক মই এটা ষ্টুডেন্ট লৈ পেলাই জেনাৰেট কৰি পেলাই দেখাই আছো এটো ৰাইট সাইডত চাওক মই স্ক্ৰল কৰি দেখাইছো বিউটি নাট বুলি ষ্টুডেন্ট এগুৰাকি আছে তাই জেনাৰেট অপচনত গৈ পেলাই এতিয়া মই জেনাৰেট অপচনত যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব কি ডিটেইলছ ইয়াত বিচাৰিব সো জেনাৰেট অপচনত গৈ পেলাই মই এতিয়া বৰ্তমান ক্লিক কৰি আছো ফ্ৰেণ্ডছ ক্লিক কৰাৰ লগে লগে চাব ফ্ৰেণ্ডছ এনে ধৰণৰ অপচন আপোনালোকৰ ওচৰত খুলি পেলাই আহি যাব সো ফ্ৰেণ্ডছ ষ্টুডেন্টৰ ডিটেইলছ ইয়াত অলৰেডি ইয়াত দেখাই আছে কি ডিটেইলছ অলৰেডি আগৰ পৰা ফিল আপ কৰা আছিল সো এইজনী ষ্টুডেন্টৰ আগৰ পৰা আধাৰ কাৰ্ড ইয়াত ফিল আপ কৰা আছিল গতিকে ইয়াত আধাৰ নাম্বাৰটো দেখা পাই আছে
তাৰপিছত যদি আপোনালোকে আধাৰ নাম্বাৰটো কিবা খেলিমেলি হৈছিলে চেঞ্জ কৰিব বিচাৰিছে বা আধাৰত যোনটো নাম আছে সেই নামৰ মতে ইয়াত নামটো যদি দেখা পোৱা নাই আপোনালোকে সেইটোও চেঞ্জ কৰিব পাৰে চেঞ্জ কৰিবৰ কাৰণে আপোনালোকে যোনটো অপশ্যন দেখা পাইছে ডু ইউ ৱান্ট টু চেঞ্জ দ্য আধাৰ ডিটেইলছ ইয়াত যোনটো আপোনালোকে স্কুৱেৰ বক্স দেখা পাই আছে লেফ্ট সাইডত যদি স্কুৱেৰ বক্স আপোনালোকে ক্লিক কৰে নামটো এতিয়া নাইকিয়া হৈ যাব নাম নাইকিয়া হোৱাৰ পিছত আকৌ আপোনালোকে নতুনকৈ নাম আপোনালোকে যোনটো ভৰাব বিচাৰিছে ভৰাই ল'ব বা আধাৰ নাম্বাৰ যদি চেঞ্জ কৰিব বিচাৰিছে আধাৰ নাম্বাৰটো আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে চাওক মই ইয়াত স্কুৱেৰ বক্সত যেনেকুৱা ক্লিক কৰিলোঁ না আগত যোনটো নাম আছিলে নামটো আঁতৰি গ'ল চ' আপোনালোকে নতুনকৈ নাম এণ্ট্ৰি কৰিব পাৰে আধাৰ নাম্বাৰটো দি দিব পাৰে চ' মই এতিয়া স্কুৱেৰ বক্স আঁতৰাইছোঁ চাওক আগত যোনটো নাম আছিলে ডিটেইলছ আছিলে অলৰেডি ফিল আপ কৰা ইয়াত চক হৈ গৈছে তাৰপিছত চাব ফ্ৰেণ্ডছ ইয়াত কনচেণ্টটো আপোনালোকে গাৰ্জেনৰ পৰা ল'বই লাগিব গাৰ্জেনৰ কনচেণ্ট নোহোৱাকৈ আপোনালোকে আপাৰ আই কাৰ্ড ক্ৰিয়েট কৰিব নোৱাৰে চ' ইয়াত চাওক ফ্ৰেণ্ডছ ইয়াত দেখুৱাই আছে প্ৰথমতে কনচেণ্ট কাৰ লাগিব গাৰ্জেনৰ ভিতৰত আপোনালোকৰ ফাদাৰ মাদাৰ বা আপোনালোকৰ যোনটো লিগেল গাৰ্জেনৰ তাত ষ্টুডেণ্টবিলাক কেতিয়াবা থাকি পেলাই পঢ়ে সেই লিগেল গাৰ্জেনৰ আপোনালোকে কি কয় ডিটেইলছবিলাক ফিল আপ কৰিব পাৰিব চ' ইয়াত প্ৰথমত যোনটো দিয়া হৈছে আইৰ ওচৰত যোনটো অপশ্যন দেখা পাই আছে ইয়াত অপশ্যনটোত গৈ পেলাই আপোনালোকে গাৰ্জেনৰ নাম লিখি দিব যাৰ আপোনালোকে ডিটেইলছ ফিল আপ কৰিব বিচাৰিছে তাৰপিছত যেতিয়া আপোনালোকে গাৰ্জেনৰ নাম ফিল কৰাৰ পিছত চাব নেক্সটতে আপোনালোকৰ ওচৰত অপশ্যন দেখা পাইছে চেলেক্ট দেন তলত আকৌ এটা চেলেক্ট দেখুৱাইছে তলত আৰু এটা অপশ্যন দেখা পাই আছে আপোনালোকৰ ব্লেংক চ' আপোনালোকে প্ৰথমত গাৰ্জেনৰ নামটো লিখি ল'ব যাৰ নাম লিখিব বিচাৰিছে তাৰপিছত চাব ফ্ৰেণ্ডছ গাৰ্জেনৰ নাম দেন ফাদাৰ বা মাদাৰ যাৰ নাম আপোনালোকে লিখিব বিচাৰিছে তাৰ নামটো আপোনালোকে লিখি ল'ব তাৰপিছত দেখুৱাই আছে ইয়াতে লিখি ল'ব তাৰপিছত তাৰপিছত চেলেক্ট অপশ্যনত গৈ পেলাই আপোনালোকে ডিটেইলছটো তাৰ লগত ৰিলেশ্যনটো কি ফাদাৰ হয় না মাদাৰ নে লিগেল গাৰ্জেন হয় সেই ডিটেইলছ আপোনালোকে ইয়াত ফিল কৰি দিব চ' ফাদাৰ ছাপ'জ মই লিখিছোঁ অফ ডেছ তাৰপিছত ইয়াত চাব আপোনালোকে নাট উইথ আইডেণ্টিটি প্ৰুফ এই প্ৰুফৰ ঠাইত যোনটো চেলেক্ট অপশ্যন দিছে চেলেক্ট অপশ্যনত গৈ পেলাই আপোনালোকে যেতিয়া ক্লিক কৰাৰ পিছত কিছুমান ডিটেইলছ আপোনালোকে দেখা পাব আধাৰ পেন কাৰ্ড ইপিক ভোটাৰ আইডি কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ বা পাছৱৰ্ড যিকোনো ডিটেইলছ আপোনালোকে এটা চেলেক্ট কৰি ল'ব পাৰে চেলেক্ট কৰাৰ লগে লগে তাৰ যোনটো আই কাৰ্ডৰ যোনটো নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব ছাপ'জ মই ইয়াত পেন চেলেক্ট কৰিলোঁ পেন চেলেক্ট কৰাৰ লগে লগে চাব ইয়াত যোনটো অপশ্যনটো দেখা পাইছে ব্লেংক ইয়াত গৈ পেলাই আপোনালোকে পেনৰ যোনটো ডিটেইলছ আছিলে নাম্বাৰ যোনটো থাকে পেনৰ সেই নাম্বাৰটো আপোনালোকে ইয়াত ফিল কৰি দিব লাগিব চ' পেনৰ নাম্বাৰ যেতিয়া আপোনালোকে ফিল কৰাৰ পিছত তলত অহাৰ পিছত চাব ইয়াত দি আছে প্লেচ অফ ফিজিকেল কনচেণ্ট সেই প্লেচ অফ ফিজিকেল কনচেণ্টত গৈ পেলাই আপোনালোকে যোনটো য'ত পৰা আপোনালোকে ফিল আপ কৰাইছে ছাপ'জ কোনোবা ঠাইৰ নাম থাকিব তাত ঠাইৰ নামটো লিখি দিব তাৰপিছত আপোনালোকে কোনদিনা ফিল আপ কৰাইছিলে সেই ডেটটো আপোনালোকে ইয়াত চেলেক্ট কৰি ল'ব দেন আপোনালোকে যোনখন স্কুলৰ হৈ পেলাই ষ্টুডেণ্টটোৰ আপাৰ কাৰ্ড জেনেৰেট কৰিব বিচাৰে সেইখন স্কুলৰ হেডমাষ্টাৰৰ নাম অট'মেটিকেলি ইয়াত শ্ব' কৰি যাব যদি শ্ব' নকৰে আপোনালোকে লিখি ল'ব পাৰে কিন্তু অট'মেটিকেলি ইয়াত যোনজন স্কুলৰ পৰা সেই ছোৱালীজনী বা ল'ৰাটোৰ নাম আপোনালোকে জেনেৰেট কৰিব বিচাৰে তাৰ স্কুলৰ হেড ছাৰ নাম তলতে কনচেণ্ট অফ দ্য হেডমাষ্টাৰ ইয়াত আহি যাব যেতিয়া আপোনালোকে টোটেল ফিল আপ কৰি দিব ফিল আপ কৰাৰ পিছত আপোনালোকে যোনটো ছাবমিট অপশ্যন যোনটো আছে ছাবমিট অপশ্যনত গৈ পেলাই যেতিয়া আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আপাৰ আই কাৰ্ড আছে আপাৰ কাৰ্ড নাম্বাৰ সেই কাৰ্ড নাম্বাৰটো জেনেৰেট হ'ব ছাপ'জ ফ্ৰেণ্ড মই ইয়াত ছাবমিট কৰি পেলাই দেখুৱাই আছোঁ আপোনালোকক ছাবমিট কৰি পেলাই যেতিয়া দেখুৱাইছে চাওক ছাবমিট কৰাৰ লগে লগে ডিটেইলছ যদি চব ক্লিয়াৰ আছে ইয়াত আপাৰ আই কাৰ্ড জেনেৰেট হৈ যাব চ' আপাৰ আই কাৰ্ড নাম্বাৰ আহি গৈছে এই জেনেৰেট হৈ গ'ল চ' ফ্ৰেণ্ডছ এই ধৰণে যদি আপোনালোকে কৰে আপোনালোকৰ গোটেই ষ্টুডেণ্টবিলাকৰ আপাৰ আই কাৰ্ড জেনেৰেট কৰিব পাৰে এটা কথা সদায় মনত ৰাখিব ফ্ৰেণ্ডছ আধাৰ কাৰ্ড মেণ্ডেটাৰী গাৰ্জেনৰ কনচেণ্টটো মেণ্ডেটাৰী তাৰ লগে লগে আপোনালোকে ইয়াত যিবিলাক ডিটেইলছ ফিল আপ কৰিব ডিটেইলছবিলাক শুদ্ধ থাকিব লাগিব যেতিয়া আপোনালোকে সকলো ডিটেইলছ ফিল আপ কৰি দিব তাৰপিছতে আপোনালোকে গৈ পেলাই আধাৰ যোনটো আপাৰ আছে আপাৰ কাৰ্ড আপোনালোকে জেনেৰেট কৰিব পাৰে চ' ফ্ৰেণ্ডছ আপোনালোকে দেখা পাইছে মই আপোনালোকক আগতে কৈছিলোঁ এতিয়া বৰ্তমান হায়াৰ স্কুল পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে ষ্টুডেণ্টবিলাকৰহে আপোনালোকে আপাৰ কাৰ্ড জেনেৰেট কৰিব পাৰিব চ' ফ্ৰেণ্ডছ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব